ঠিক আছে ৰেকৰ্ডিংটো ষ্টাৰ্ট কৰি লৈছো আৰু আমি লাষ্ট ক্লাছত কিছুমান ৰুলছ পঢ়িছিলো আজি আমি বেছি টাইম নপঢ়াও ক্লাছটো কাৰণ কি লাষ্ট ক্লাছত যিবিলাক ৰুল বাকী ৰৈ গৈছিলে এলকাইলৰ ক্ষেত্ৰত আমি নাম দিবলৈ সেই ৰুলছ বিলাক আজি আমি বাকী যিকেইটা ৰুল থাকি গ'ল সেইকেইটা আমি ডিছকাছ কৰিম প্ৰথম আমি লাষ্ট ক্লাছত একবাৰ তোমালোকে ৰিভিজন কৰি ল'বা নিজে এতিয়া যিহেতু আমাৰ সময় নাই তোমালোকে আমি ফাৰ্ষ্ট চেইনডাল বিচাৰিছিলো কাৰ্বনৰ তাৰপিছত আমি চাইছিলো যে কোনটো পজিশ্যনত আছে পজিশ্যনটো চাব লাগে ঠিক আছে তাৰপিছত সেম আহিলে কি কৰিব লাগে সেইখিনিলৈকে চাইছিলো আজি ফাৰ্ষ্ট 4 নম্বৰ ৰুলটো তোমালোকে লিখিবা মানে এতিয়া লিখিব নালাগে যে চাব পাৰা পিছত লিখিলেও হ'ল 4 নম্বৰত আৰু এটা ৰুল আছে যে ইফ এ কম্পাউণ্ড ফাৰ্ষ্ট মই লিখি ল'ম তাৰপিছত তোমালোকে বুজাম ইফ এ কম্পাউণ্ড ইজ more than one same alkyl group if a compound is having more than one same alkyl group rule এনেও লিখিব নাহে পৰীক্ষাত জাস্ট বুজিবৰ কাৰণে লিখি আছে আৰু then prefix মানে ডাই ট্ৰাই এনেকুৱা কি হয় মই কৈ আছো সব etc is used their positions are indicated separately their positions are indicated separately তাৰ মানে কি হয় মই এটা এক্সাম্পল দি দিছো তোমালোকক চাবা আমি ৰুল বিলাক সদায় এক্সাম্পল দিলে বুজি পায় নহলে বুজি নাপায় ধৰা এটা কাৰ্বন বন্ড আছে মই হাইড্ৰজেন বিলাক নিলিখো কাৰণ এনেই টাইম গৈ থাকে আমাৰ এনেকে আছে ইয়াৰ ওপৰত CH3 এটা আছে এইটো এলকাইল গ্ৰুপ এফালে CH3 এটা আছে আমাক ধৰা ইয়াৰ নাম লিখিব লাগে আমি ফাৰ্ষ্ট কাম নাম লিখিলে কি কৰো আমি চেইনডাল চাওঁ লংগেষ্ট চেইন চাবলৈ হলে আমি ইয়াতে দেখা দেখিয়ে হৈ আছে এইটোৱে চবতকে লংগেষ্ট চেইন আছে য'ত কাৰ্বন আছে তো এইটো চেইনে আমি কনচিডাৰ কৰিম নেক্সট আমি চাওঁ পজিশ্যন আমি দুটা টাইপত কৰিব পাৰো লেফ্ট চাইডৰ পৰা চালে 1 2 3 4 5 ৰাইট চাইডৰ পৰা চালে 1 2 3 4 5 ঠিক আছে পজিশ্যন আহিল তাৰপিছত আমি চাওঁ যে লোৱেষ্টটো দিব লাগে ইয়াত দুটা হেৰি এলকাইল গ্ৰুপ আছে এলকাইল গ্ৰুপ দুটা আছে দুইটাই কি হয় মিথাইল হয় এতিয়া আমি চাম এইটো লেফ্ট চাইডৰ পৰা চালে 2 নম্বৰ পজিশ্যনত আছে এটা আৰু 4 নম্বৰ পজিশ্যনত আছে সো আমি যোগ কৰি দিওঁ 2 যোগ 4 6 তাৰপিছত আমি তলত চাম ৰাইট চাইডৰ পৰা চোৱাটোত এফালৰ পৰা চালো 2 নম্বৰ পজিশ্যনত এটা আছে আৰু 4 নম্বৰ পজিশ্যনত এটা আছে এলকাইল গ্ৰুপ সো 2 যোগ 4 6 দুইটা চাইডৰ পৰা সমানেই হ'ল যদি দুইটা চাইডৰ পৰা সমান হয় আমি নেক্সট চাম কি এই এলকাইল গ্ৰুপ দুটা যে আছে এই দুটা একেই নে বেলেগ যদি বেলেগ বেলেগ হয় আমি কি কৰো এলফাবেটিকেল অৰ্ডাৰ মতে সজাও কিন্তু ইয়াতে যিহেতু একেই এলকাইল গ্ৰুপ আছে ওপৰতো মিথাইল আছে তলতো মিথাইল আছে ভালকে মন দি শুনিবা এইটো ক্ষেত্ৰত যদি বেলেগ বেলেগ এলকাইল গ্ৰুপ হল হয় ওপৰত মিথাইল তলত ইথাইল কিবা হল হয় তেতিয়া আমি কি কৰিলো হয় এলফাবেটিকেল অৰ্ডাৰ মতে চালো হয় লাষ্ট ৰুলটো এইটোৱে আছিলে এতিয়া আমি কি কৰিম এইটো আৰু এইটো দুইটা যেহেতু সেম এলকাইল গ্ৰুপ আছে তেতিয়া আমি কি কৰিম জানানে প্ৰিফিক্স এড কৰিম প্ৰিফিক্স মানে কি মই সাইডত লিখি দিছো যদি দুটা থাকে সেম তেতিয়া ডাই লিখে তিনটা থাকিলে ট্ৰাই লিখে ঠিক আছে পৰীক্ষা তিনটালৈকে আহে বাৰু এতিয়া ইয়াত যেহেতু দুটা এলকাইল গ্ৰুপ আছে তুমি যিকোনো এটা ফলো কৰিলেই হ'ল এইটো কৰিলেও হ'ল বা এইটো কৰিলেও হ'ল কাৰণ যেহেতু সেম আছে ন এলকাইল গ্ৰুপ এতিয়া আমি চাম ক'ত ক'ত আছে ঠিক আছে কোনটো পজিশ্যনত আছে 2 নম্বৰ পজিশ্যনত মই ধৰ ওপৰৰ ৰুলটো মতে চালো 2 নম্বৰ পজিশ্যনত এটা আছে 4 নম্বৰ পজিশ্যনত এটা আছে ঠিক আছে 2 নম্বৰ আৰু 4 নম্বৰ এটা যেহেতু দুটা মিথাইল আছে ন সো ডাই মিথাইল হ'ব ডাইমিথাইল দুটা কাৰণে ডাইমিথাইল তাৰপিছত কোনটো পজিশ্যনত আছে 2 আৰু 4 তো 2 আৰু 4 আগত লিখিবা 2 আৰু 4 পজিশ্যন দুটা লিখিবা ডেশ তাৰপিছত গোটেই কম্পাউণ্ডৰ নাম লিখি দিয়া কেইটা আছে কাৰ্বন এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন আছে 2 4 ডাইমিথাইল পেন্টেন সেইটো হ'ব এনেকে নেমিং কৰে বুজি পাইছা মানে সেম কম্পাউণ্ড সেম এলকাইল গ্ৰুপ থাকিলে তেনেকে নেমিং কৰা হয় এটা এক্সাম্পল দেখাই দিওঁ এবাৰ আৰু অলপ এক্সেপশ্যন থাকি পেলাই এক্সাম্পলটো হ'ব তেতিয়া আৰু ভালদৰে বুজিবা তো এনেকুৱা আছে কাৰ্বন 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 এতিয়া অকল কাৰ্বনৰ লগতে খেলা হৈ থাকিব তলত আছে এটা CH3 ওপৰত আছে এটা CH3 ঠিক আছে আৰু এইকেইটাৰ আৰু এটা আছে CH3 ইয়াৰ নাম লিখিব দিলে
ফাৰ্ষ্ট আমি কি চাম এইটো ফাৰ্ষ্ট তোমালোকে নিজে কৰিছ কোনোবাই যদি কৰিব পাৰা কোনোবাই হয়তো পাৰিব পাৰে মই 1 মিনিট 2 মিনিট সময় দিছো তোমালোকে কোনোবাই যদি লিখিব জানা লিখি দিয়াচোন মোক অকমান ক্ৰিটিকেলো হয় হা সেইটো কাৰণে কোনোবাই যদি লিখিব জানা লিখা আদনানে লিখিছে বাকীবোৰে চোৱা মই বুজাই দিছো চোৱা অকমান ক্ৰিটিকেলো হয় আমি চাম কি চেইনডাল এডালে চেইন দি চবতকে দীঘল দেখি আছো চেইনডাল এডালে হ'ব নেক্সট আমি চাম পজিশ্যন দুইটা ফালৰ পৰাই চাওঁ ওপৰৰ পৰা চালে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ওপৰ আৰু তলৰ পৰা চালে এফালে 1 2 3 4 5 লেফ্ট ৰাইট দুইটা পাই চালো কোনটো চাম আমি এতিয়া কোনটো পজিশ্যন আমি মেটাৰ কৰিব সেইটো আমি চাব লাগিব লেফ্ট পজিশ্যনটোৰ পৰা যদি চাওঁ 2 নম্বৰ পজিশ্যনত দুটা এলকাইল গ্ৰুপ আছে এফালে ওপৰত মিথাইল তলতো মিথাইল 2 নম্বৰ পজিশ্যনত যেহেতু দুটা মিথাইল গ্ৰুপ আছে আমি যোগ কৰিলে যে পজিশ্যন যেনেকে যোগ কৰি ন দুটা যোগ কৰিম 2 যোগ 2 কিয় 2 যোগ 2 কৰিলো জানেনে 2 নম্বৰ পজিশ্যনত ওপৰতো এটা আছে তলতো এটা আছে লেফ্ট সাইডৰ মতে সেইটো কাৰণে দুটা যোগ কৰিলো আৰু 4 নম্বৰ পজিশ্যনত আৰু এটা আছে যোগ কৰিলে কিমান হ'ব 8 আহিব এতিয়া আমি ৰাইট সাইডৰ পজিশ্যনটো মতে যাম ইয়াত ৰাইট সাইডৰ পজিশ্যনটো মতে 2 নম্বৰ পজিশ্যনত এটা এলকাইল গ্ৰুপ আছে 2 যোগ কৰিম তাৰপিছত আৰু এফালে গৈ থাকিলে 4 নম্বৰ পজিশ্যনত তললৈও এটা আছে ওপৰলৈও এটা আছে সো 4 যোগ 4 কি হ'ব 2 4 6 4 10 আমি সদায় কমটো লওঁ কম কোনটো হয় 8 গতিকে ওপৰৰ ৰুলটো ওপৰৰ আমি পজিশনিংটো মেটাৰ কৰিব তলৰটো দৰকাৰ নাই ঠিক আছে তলৰটো বাদ পৰিল নেক্সট আমি চাম সেম আছে গোটেইকেইটা সেম এলকাইল গ্ৰুপ হয় মিথাইল 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 তিনটা মিথাইল যেহেতু তিনটা মিথাইল আমি কি লিখিম ট্রাই মিথাইল ঠিক আছে তাৰপিছত কোনটো কোনটো পজিশনত আছে সো 2 নম্বৰ পজিশনত আছে ওপৰলৈও এটা তললৈও এটা সো আমি কি লিখিম 2,2 2 নম্বৰ পজিশনত দুটা আছে আৰু 4 নম্বৰ পজিশনত নেক্সটটো আছে 2 2 4 ড্যাশ দিবা 2 2 3 2 2 4 ড্যাশ ট্রাই মিথাইল ড্যাশ কেটা কার্বন আছে 5টা পেন্টেন এটোই হ'ব ইয়াৰ নামটো 2 2 4 ট্রাই মিথাইল ইয়েস ৰাজীৱ আৰু আদনানৰ হৈছে এটো হ'ল ৰুল নম্বৰ 4 টো ঠিক আছে নেক্সট আমি চাম ৰুল নম্বৰ আৰু এটা আছে 5 ৰুল নম্বৰ 5 এটো লিখো ৰুল নম্বৰ 5 টো কি হয় মই লিখি দিম ফাৰ্স্ট ইফ there are different types of alkyl group then their names are written in alphabetical order here prefix is not considered prefix to consider নকৰে alphabetical order এটো বহুত important হয় হা prefix is not considered হ'ব ৰখা prefix is not considered এটো বহুত important এটো মনত ৰাখিবা alphabetical order ক্ষেত্ৰত prefix to consider নকৰে example দি দেখাই দিও তেতিয়া গম পাবা ফৰ example মেটাৰ কৰিব আৰু ইয়াত কাৰ্বন ধৰা আছে 7টা মান কাৰ্বন লিখিছো 2 3 4 5 6 7 7টা কাৰ্বন 4 নম্বৰ পজিশনত ধৰা তললে এটা CH3 আছে ওপৰলে এটা CH3 আছে তাৰপিছত আৰু 3 নম্বৰ পজিশনত ধৰা CH2 এটা আছে আৰু CH3 আছে ধৰা এনেকে আছে মানে CH2 CH3 আছে আৰু ঠিক আছে এটো ইথাইল গ্ৰুপ হয় হা এটো ইথাইল গ্ৰুপ এটা আছে ধৰা
এতিয়া নামটো লিখিব দিলে নাম্বাৰিং কৰিব হলে আমি ফাৰ্স্ট নাম লিখিব হলে আমি ফাৰ্স্ট কি কৰো ফাৰ্স্ট ৰুলটো আমি চেইনডাল বনাম সো চেইনডাল আমি দেখা দেখি আছো যে এডাল চেইনে সবতকে ডাঙৰ হয় ঠিক এডাল চেইনে সবতকে ডাঙৰ বনালো নেক্সট আমি পজিশন চাম উপৰ পাছ দুইটা পজিশন লিখি ল'বা লাগিলে 1 2 3 4 5 6 7 রাইট সাইডের পাশ চালে 1 2 3 4 5 6 7 এতিয়া আমি কি কৰিম নেক্সট পজিশন বিলাকত কি এলকাইল গ্ৰুপ আছে একেটা প্লাস কৰিম উপৰ ৰুলটো মতে যাও ফাৰ্স্ট তোমালোকেও লাগিলে মোৰ মতে কৰি মোৰ লগে লগে তোমালোকেও কৰি যোৱা ঠিক আছে আজি যিবিলাক কৰাম তোমালোকেও কোনোবাই যদি চোৱা জাস্ট চাই থাকিলে একো নহব হা বহি পেন উলুৱাই লোৱা মোৰ লগে লগে তোমালোকেও কৰি যোৱা যোন যোন ক্লাছত উপস্থিত আছা 3 নম্বৰ পজিশনত এটা আছে ইথাইল 4 নম্বৰ পজিশনত দুটা আছে ওপৰলেও তললেও আৰু বাকি কত নাই তো 3 নম্বৰ পজিশনত এটা আছে 4 নম্বৰ পজিশনত দুটা আছে দুবাৰ যোগ কৰিম কিমান হ'ব 3 4 7 4 11 তলৰটো মতে যদি চাও 4 নম্বৰ পজিশনত দুটা আছে ওপৰ তলত তো 4 যোগ 4 যোগ তাৰপিছত এফালে আহিলো 5 নম্বৰ পজিশনত এটা আছে কিমান হ'ব 4 4 8 5 13 ঠিক আছে তো আমি কোনটো লম অবিয়াসলি কম নম্বৰটো থাকাটোৱে লম 11টোৱে এটোৱে লম এটো কাম নাই কিন্তু মই এটা তোমালোকে এতিয়াই মই এটা কথা কৈ থওঁ হা এইখিতে যদি আমি বাই চান্স 11 পালো হয় ন এইখিতে যদি আমি বাই চান্স 11 পালো হয় মই ধৰ কলো এইখিতে 13 নাহি 11 ওলাল তেতিয়া তুমি কোনটো পজিশন ললা হয় লেফটৰ পৰা আহাটো মানে ওপৰটো নে ৰাইটৰ পৰা আহাটো কোৱাচোন তোমালোকে দুইটা যদি সেম ওলালে হয় প্লাস কৰোতে 1 2 1 2 কিয় ললো হয় কাৰণ চোৱা 1 2 3 টো 1 2 1 পজিশনটোত কি আছে 3 নম্বৰটোৰ কাৰণে আছে ইথাইল 3 নম্বৰ পজিশনত আৰু 4 নম্বৰ পজিশনত আছে মিথাইল ঠিক আছে মিথাইলৰ আগত ডাই মিথাইলে হ'ব কাৰণ মিথাইল দুটা আছে মিথাইলৰ আগত কি হ'ব ডাই মিথাইলে হ'ব কিন্তু এটো মেটাৰ নকৰে ঠিক আছে হেতুৱে কৈছো মই পজিশনত ক্ষেত্ৰত বা নাম্বাৰিঙৰ ক্ষেত্ৰত প্ৰিফিক্সটো নাচাই যেতিয়া তুমি কিবা এলফাবেটিক্যাল অৰ্ডাৰ চাবা প্ৰিফিক্সটো নধৰিবা ডাইটো নধৰিবা মিথাইলটো ধৰিবা সো ইথাইল আৰু মিথাইলৰ ভিতৰত ইটো আগত আহে হেতু কাৰণে 3 নম্বৰ পজিশনত ইটো দিছে 4 নম্বৰ পজিশনত m2 দিছে ঠিক আছে এটো জাস্ট এক্সেপশন এটা মই কৈ থলো লেফটৰটো ইয়েস গতিকে আমি ওপৰটো ফলো কৰিম অলৰেডি কাৰণ 11 আহিছে 13তকে সৰু দে নামটো কি হ'ব লাগিলে তোমালোকে সাইডত লিখি লবা নাজানিলে সাইডত অকমানকে লিখি লবা 3 নম্বৰ পজিশনত কি আছে ইথাইল ঠিক আছে 4 নম্বৰ পজিশনত কি আছে আমি তো সাইডত লিখি ললো ফাৰ্স্ট আমি তো নাজানো কেনেকে লিখিব লাগে 4 নম্বৰ পজিশনত কি আছে মিথাইল ওপৰটো আছে তলতো আছে গতিকে 4 আৰু 4 4 নম্বৰ পজিশনত দুটা ডাই মিথাইল তাৰপিছত লাষ্টত কি আহে কাৰ্বন কেটা আছে 4টা 5টা 6টা 7টা 7টা কাৰ্বনৰ কাৰণে হেপ্টেন এতিয়া আমি যে লিখিম ন ডিফাইন্ড এলকাইল গ্ৰুপ আছে ন আমি কেনেকে লিখিম জানানে এলফাবেটিক্যাল সিরিজ মতে লিখিম ইথাইল আৰু মিথাইল আমি ডাইটো নধৰো ঠিক আছে মই অলৰেডি কলো ডাইটো নধৰিবা প্ৰিফিক্সটো কনসিডাৰ নকৰিবা এলফাবেটিক্যাল সিরিজত ইথাইল আৰু মিথাইলৰ ভিতৰত আগত কি আহে এলফাবেটিক্যাল সিরিজত এলফাবেটৰ ইটো আগত আহে তুমি যদি ডিকশনাৰীত চোৱা ইথাইল আৰু মিথাইলৰ ভিতৰত ইটো আগত আহিব হেতু কাৰণে আগত আহাটো আগত লিখিবা 3 ইথাইল ঠিক আছে 3 ইথাইল লিখিলা তাৰপিছত মিথাইলটো আহে 4 4 ডাই মিথাইল হল আৰু হেপ্টেন এটো হৈ গল নামটো এনেকে লিখে বঢ়িয়া তেনেকে কৰিবা ইমান বেছি টান নহয় সহজ হয় ইমান বেছি টান বুলি নাভাবিবা আৰু ব্ৰাঞ্চ চেইন কাৰ্বনৰ অলপ আগত হি কোনোবা এজনে কৈ আছিলে আইসোটো কি হয় বুজাই দিবা মই এটা কথা তোমালোকক কৈ থওঁ হা এইখিতে ধৰা এনেকে কাৰ্বন কাৰ্বন চেইন আছে আমি এদিনা কি চাইছিলো ইয়াত ধৰা এটা কাৰ্বন আছে তাৰপিছত এফালে এটা কাৰ্বন আছে এটো কি হৈ আছে এটো ব্ৰাঞ্চ হৈ আছে আৰু এই ব্ৰাঞ্চটোৱে আকৌ এটো চোৱা এই ব্ৰাঞ্চটো গৈ ইয়াৰ লগত লাগি আছে কিন্তু এটো এই ব্ৰাঞ্চটো সিধা সিধি নাই এটো এফালে এটা আছে কাৰ্বন আৰু ইয়াত তিনটা কাৰ্বন আছে তিনটা কাৰ্বন থাকিলে কি হয় প্ৰপাইল
আৰু ইয়াত যিহেতু তিনিটা কাৰ্বন বেলেগ মানে ব্ৰাঞ্চ এইটো ইয়াৰ লগত লগ লাগি আছে ঠিক আছে এই ব্ৰাঞ্চটো ইয়াৰ লগত লগ লাগি আছে কিন্তু এই ব্ৰাঞ্চটোৱে আকৌ এফালেও কাৰ্বন এইটো মানে ব্ৰাঞ্চৰ ভিতৰত ব্ৰাঞ্চৰ ভিতৰত আকৌ ব্ৰাঞ্চ তেতিয়া আমি কি লিখো আগত আইসো লিখো ঠিক আছে আইসোপ্ৰপাইল তেনেকে যদি সেই সেম বস্তুটো যদি ব্ৰাঞ্চৰ ভিতৰত ব্ৰাঞ্চ যদি বিউটাইলৰ লগত হল হয় নহয় বিউটাইলৰ আগত চেক লিখে মনত ৰাখিবা যেনেকে প্ৰপাইলৰ আগত আইসো লিখে বিউটাইলৰ আগত চেক আৰু পেন্টাইলৰ আগত নিঅ লিখে মনত ৰাখিবা আইসোটো অকল প্ৰপাইলৰ লগত লিখে চেকটো বিউটাইলৰ লগত নিঅটো পেন্টাইলৰ লগত লিখে এতিয়া মই আৰু এটা অলপ এক্সেপশ্যনেল এক্সাম্পল দিম তোমালোকে চাবা তোমালোকে নিজে কৰিব চাবা কাৰ্বন 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 আছে আনটা কাৰ্বন আছে ধৰা কেইটা আছে 4টা 7টা আছে তাৰপিছত এইটো এনেকে আছে CH2 C CH3 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 এইটো নামটো লিখাচোন মই যদি জানা দুই মিনিট সময় দিছো আমি এনেকুৱা ধৰণৰ আহিলে কি কৰো ফাৰ্ষ্ট আমি নৰ্মেল মতে যোৱা ফাৰ্ষ্ট চেইনডাল বনাবা কাৰ্বন এফালে চালো 1 2 3 4 5 6 7টা আছে তলৰ ফালে চালে কিবা বেলেগ কাৰ্বন বেছি কাৰ্বন আহে নেকি চাই লওঁ 1 2 3 4 5 6 7 সেম আহে সব ফালে গতিকে আমি চিধাডালেই ললো চিধাডাল লৈ অলপ আমি বেছি ইজিকে কৰিম 7টা কাৰ্বন আছে নেক্সট পজিশন চাব এজনে এনসাৰ দিছে ৰাজীৱে আগতে হয়তো পঢ়া আছে সেইটো কাৰণে আদনানেও দিছে ঠিক আছে আমি পজিশন চাম তলৰ ফালৰ পৰা চালে পজিশনটো সেম আহিব দুই ফালৰ পৰাই 3 4 5 6 7 এলকাইল গ্ৰুপটো সব ফালৰ পৰাই সমান পজিশনতে আহে গতিকে এটা ললেই হল দুইটাতে 4 পজিশনতে আহিছে পজিশনটো চালো নেক্সট আমি এলকাইল গ্ৰুপটো চাম এলকাইল গ্ৰুপটোনো হয় কি ইয়াত কাৰ্বন কেইটা আছে 1 2 3 4 5টা এই গোটেই এলকাইল গ্ৰুপটোত 5টা কাৰ্বন আছে 5টা কাৰ্বন থাকিলে আমি কি এলকাইল গ্ৰুপ হয় পেন্টাইল আৰু যিহেতু এই এলকাইল গ্ৰুপটো ব্ৰাঞ্চ হৈ আছে এই এলকাইল গ্ৰুপটো মানে চিধা চিধি নাই এফালেও এটা ব্ৰাঞ্চ এফালেও এটা ব্ৰাঞ্চ এফালেও এটা ব্ৰাঞ্চ যেটো বেলেগ ব্ৰাঞ্চৰ ভিতৰত ব্ৰাঞ্চ হৈ আছে সেইটো কাৰণে আমি পেন্টাইলৰ লগত কি লিখো লাষ্ট স্লাইডত দিছিলো নিঅ গতিকে এইটো কি হ'ব নিঅ পেন্টাইল ঠিক আছে নিঅ পেন্টাইল আৰু কোনটো পজিশনত আছে 4 নম্বৰ পজিশনত আছে 4 এনেকে লিখিলে ব্ৰেকেট দিয়া হা 4 নিঅ পেন্টাইল 4 ডেশ নিঅ ডেশ পেন্টাইল ব্ৰেকেট শেষ কৰিবা তাৰপিছত 7টা যেহেতু কাৰ্বন আছে হেপ্টেন এইটো হল এটা নাম নেমিং তোমালোকে এনেকে লিখিব পাৰা 4টো কিয় 4 নম্বৰ পজিশনত আছে নিঅ পেন্টাইল হেপ্টেন কিন্তু এইটো আৰু এটা ৱেট লিখিব পাৰি দুইটা ৱে শুদ্ধ হয় দুইটা মতে যিকোনো এটা লিখিলেও হয় তুমি যদি ভাবা আৰু অলপ ৰিচাৰ্চ কৰি পেলাই লিখো তেনেকেও লিখিব পাৰা কেনেকে জানানে বাকিখিনি সেম থাকিব 4 ব্ৰেকেট আছে ধৰা হেপ্টেন এইখিনি ধৰা সেম আছে আমি যোনটো এই নিঅ পেন্টাইল আছে মানে পেন্টাইল যেটো গ্ৰুপ সেইটো আমি ধৰা এটুকু আমি ধৰা নেমিং কৰি দিওঁ কেনেকে এটুকু আমি ধৰা নৰ্মেল কাৰ্বন চেইন কম্পাউণ্ড নিচিনা চাওঁ আমি এটা চেইন বনাম এটো চেইন হ'ব লংগেষ্ট 3টা কাৰ্বন আছে আৰু 2 নম্বৰ পজিশনত দুটা এলকাইল গ্ৰুপ আছে উপলে এটা তললে এটা 2 নম্বৰ পজিশনত দুটা এলকাইল গ্ৰুপ আছে ঠিক আছে উপলে এটা আৰু তললে এটা
ওপৰলৈ এটা তললৈ এটা আমি কি লিখিম 2 নম্বৰ পজিশনত দুটা আছে 2-2, ডাইমিথাইল কিয় 2,2 ডাইমিথাইল কাৰণ 2 নম্বৰ পজিশন ওপৰলৈ এটা মিথাইল তললৈ এটা মিথাইল ডাইমিথাইল আৰু কেইটা কাৰ্বন আছে চেইনটোত এটা দুটা তিনটা এনে আমি নৰ্মেল হলে প্ৰপেন লিখিলো হয় তিনটা কাৰ্বন যেহেতু কিন্তু এটো যেহেতু অলৰেডি এটা কি হয় এলকাইল গ্ৰুপ হয় গতিকে এটো কাৰণে আমি লিখিম 2,2 ডাইমিথাইল প্ৰপাইল আগতটো 4টো আছে কাৰণ 4 নম্বৰ পজিশনত গোটেইখিনি আছে এই গোটেইটো হ'ব হেপ্টেন যিকোনো এটা লিখিলে হ'ল তোমালোকৰ ইচ্ছা ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি এইখিনিলৈকে কোৱাচোন ইয়াৰ পিছত আমি কিছুমান প্ৰেক্টিচ কুৱেশ্যন কৰিম কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা মই প্ৰেক্টিচ কুৱেশ্যন এটা লিখি আছো তেতিয়ালৈকে এইটো নাম লিখা কুৱেশ্যন নম্বৰ 1 কোনে কোনে পাৰিবা চোৱা মই কৈ দিছো বাৰু তোমালোকে নিজেও কৰি থাকা হা মই ক'লেও তোমালোকে যোনে যোনে পাৰা নিজে এটলিষ্ট কৰি থাকা আমি পজিশন দিম ফাৰ্ষ্ট ওপৰৰ পৰা চালে 1 2 3 4 5 6 কোনটো কোনটো পজিশনত কি আছে ডাবল বন্ড আছে মানে ইএনই কোনটো কোনটো পজিশনত এলকিন গ্ৰুপ আছে 2 নম্বৰত আৰু 5 নম্বৰত যোগ কৰিলে 7 আহিব টোটেল তলৰ পৰা চালে 1 2 3 4 5 6 কোনটো কোনটো পজিশনত আছে 1 নম্বৰত আৰু 4 নম্বৰত ডাবল বন্ড 1 4 5 আমি কোনটো পজিশন লম তলৰটো এটো বাদ দিয়া তলৰ পজিশনটো ললে নৰ্মালি আমি কেনেকৈ লিখো 6টা কাৰ্বন আছে ডাবল বন্ড এটা আছে আমি কি লিখিলো হয় হেক্সিন বা যদি 2 নম্বৰ পজিশনত থাকে কেনেকৈ লিখিলো হয় হেক্স 2-ইন এনেকৈ আমি লিখো নৰ্মালি এটো ইয়াত যেহেতু দুটা ডাবল বন্ড আছে আমি কি লিখিম ফাৰ্ষ্ট লিখিবা হেক্স যেহেতু কাৰ্বন 6টা কাৰ্বন হেক্স তাৰপিছত কোনটো কোনটো পজিশনত ডাবল বন্ড আছে 1 নম্বৰত আৰু 4 নম্বৰত এনেকৈ লিখিবা 1,4 ডাই ইএনই কি লিখিলো ডাই মানে দুটা আৰু ইএনই দুটা ডাবল বন্ড আছে তেনেকৈ ঠিক আছে নেক্সট আৰু এটা চাওঁ 2 নম্বৰ হেক্স 1,4 ডাইএন ৰাজীৱ হেক্স 1,4 ইএনই হ'ব ডাইএনই নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাওঁ কাৰ্বন এইটো ট্ৰিপল বন্ড হা ট্ৰিপল বন্ড কাৰ্বন কাৰ্বন ডাবল বন্ড কাৰ্বন কাৰ্বন ডাবল বন্ড কাৰ্বন এইটো লিখাচোন কোনোবাই জানে যদি মই কৰি থাকো তোমালোকে কৰি থাকা ফাৰ্ষ্ট আমি পজিশনটো চাম ওপৰৰ পৰা চালে 1 2 3 4 5 6 ওপৰৰ পৰা যদি মই চাওঁ কোনটো কোনটো পজিশনত আছে 1 নম্বৰত আছে 3 নম্বৰত আছে আৰু 5 নম্বৰত আছে ডাবল ট্ৰিপল বন্ড সো গোটেইকেইটা যোগ কৰো 1 + 3 + 5 যোগ কৰিলে 9 আহিব তলৰ পৰা চালে 1 2 3 4 5 6 কোনটো কোনটো পজিশনত ডাবল বন্ড ট্ৰিপল বন্ড আছে 1 নম্বৰত 3 নম্বৰত আৰু 5 নম্বৰত এইটো সেম আহিব দেখোন 1 + 3 + 5 9 সেম আহিল কিন্তু কোনটো লম ওপৰটো নে তলৰটো নে দুইটা ভিতৰত এটা ললে হ'ল এনসাৰ দিবা চাই আছা ভিডিঅ'টো লেফ্টটো লম ৰাইটটো লম ৰাইটৰ পৰা অহাটো নে এনিওৱান কোনটো লম লেফ্টৰটো স্যাৰ লেফ্টৰটো লম ঠিক আছে কিয় ট্ৰিপল ক'ব বন্ড পাৰিবা ট্ৰিপল বন্ড আছে ট্ৰিপল বন্ড হলে কি হ'ব মানে প্ৰায়োৰিটিটো বেছি হয় সেইটো নহয় তুমি এলফাবেটিকেল সিৰিজত যাব লাগিব এলফাবেটিকেল সিৰিজ বুজিলা এনেকুৱা ক্ষেত্ৰত আহিলে তুমি চাবা এলফাবেটিকেল সিৰিজ মতে যাবা
যেনেকৈ আমি নৰ্মেল মিথাইল ইথাইল এইবিলাকত গৈছিলো এলফাবেটিকেল সিৰিজ মতে চোৱা এলফাবেটিকেল সিৰিজ মতে ইয়াত আমাৰ কি আছে কোৱাচোন এটা আছে YNE এটা আছে ENE YNE মানে ট্ৰিপল বন্ড ENE মানে ডাবল বন্ড গতিকে এলফাবেটৰ ভিতৰত কোনটো আগত আহে ENE টো গতিকে আমি ডাবল বন্ডটো প্ৰায়োৰিটি দিম ডাবল বন্ড মনত ৰাখিবা যাতে ডাবল বন্ডটোৱে কম নম্বৰ পায় এতিয়া ওপৰৰ পৰা চালে সিঙ্গল বন্ডটোৱে মানে কি ট্ৰিপল বন্ডটোৱে কম নম্বৰ পাই আছে ন কিন্তু এই তলৰ এফালৰ পৰা চালে 1 নম্বৰতে ডাবল বন্ডটো আছে আৰু 3 নম্বৰতে ডাবল বন্ডটো আছে গতিকে আমি কি কৰিম এই তলৰটো ল'ম মানে ৰাইট সাইডৰটো ল'ম বুজি পালা ওপৰটো নলওঁ মন থাকিব গতিকে ৰাইট সাইডৰ পৰা ল'লে কি হ'ব ফাৰ্ষ্ট লিখিবা কাৰ্বন কেইটা আছে 6টা X নেক্সট ফাৰ্ষ্ট আমি কি লিখিম ENE YNE আৰু ENE দুইটাই আছে কিন্তু মানে আমি এলফাবেটিকেল ৰুল মতে ফাৰ্ষ্ট ENE টো আগত লিখিম এতিয়া ENE ক'ত আছে ইন 1 নম্বৰ পজিশনত আছে আৰু 3 নম্বৰ পজিশনত আছে তো আমি কি লিখিম 1 আৰু 3 ডেশ ডাই ENE হ'ব দুটা আছে নেক্সট আৰু 5 নম্বৰ পজিশনত কি আছে ট্ৰিপল বন্ড নেক্সট কি হ'ব 5 ডেশ YNE এটো হ'ব নামটো X139 কি কৈছে হেক্স সেই হেক্সৰ পিছত ডেছ নাহে হেক্সৰ পিছত ডেশ নাহে চাগে নাহে নিদিলে সেম হয় এক দিয়া নিদিয়া সেইটো কেছ নাই এনেকে কিতাপত আছে মানে সেম হয় দিলেও নিদিলেও কথা নাই ন বেছি এইটো কেছ নাই এইটো কথা নাই নেক্সট আৰু এটা চাওঁ আৰু দুটা মানে এক্সাম্পল কৰাই দিওঁ আৰু অলপ বেলেগ টাইপৰ কৰাই দিওঁ এটা ধৰা এনেকুৱা জিগজেগ লাইন আহি গ'ল এইটো নাম কি হয় কোৱাচোন এইটো বাৰু মই কৈ নিদিয়ে মই কৰি দিম দে ফাৰ্ষ্ট তোমালোকে কোৱাচোন এইটো একেবাৰে ইজি দিছো এইটো নাম কোৱা 5 ব্ৰমোহেক্সেন 5 ব্ৰমোহেক্সেন ভুল হৈছে নেকি পজিশনটো উল্টা কৰা উল্টা কৰিলে 2 নম্বৰত আহিব চোৱা তুমি যোনফালৰ পৰা চাইছা এইফালে 5 নম্বৰত আহিছে তুমি উল্টা কৰি চোৱা 2 2 নম্বৰত আহিব ব্ৰমোহেক্সেন yes এতিয়া হৈছে এনেকুৱা হইলে তুমি নৰ্মেল চাবা সো একিটা এটা কাৰ্বন আছে তো আমি পজিশন দিম একিটা এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ বা আমি ৰাইট সাইডৰ পৰাও আহিব পাৰো তেতিয়া একিটা 1 নম্বৰ 2 নম্বৰ 3 4 5 6 এতিয়া আমি ব্ৰোমিনটো আছে ইয়াত এটা এক্সট্ৰাকে গতিকে ব্ৰোমিনটোক আমি কম দিব লাগিব কম নম্বৰ দিব লাগিব সবতকে গতিকে ইয়াত আমি ডাইৰেক্ট দিছে 2 টো কম হয় গতিকে আমি এটো ৰুল ফলো কৰিম এটো পজিশনিং এই পজিশনিং মতে 2 ব্ৰোমো নেক্সট হেক্স single bonds of hexane 2 bromohexane 2 bromohexane yes same type of মই অকমান বেলেগ কৰি দিছো ধৰা এটো কোৱাচোন 2 ব্ৰমোহেক্সিন 2 ব্ৰোমো হেক্সিন লিখিলে নহব এতিয়াৰ পৰা তোমালোকে সদায় পজিশন দিব লাগিব পজিশন কোনটো আছে চোৱা কেনেকৈ কৰিবা একিটা 1 নম্বৰ মানে লেফট সাইডৰ পৰা চালে 2 3 4 5 6 যেহেতু দুটা আছে একিটা এটা ডাবল বন্ডো আছে একিটা এটা বিআরও আছে দুইটা যোগ কৰি চাও একিটা 3 নম্বৰ কাৰ্বনত আছে ডাবল বন্ডটো আৰু 5 নম্বৰ কাৰ্বনত আছে ব্ৰোমিনটো 3 যোগ 5 8 ৰাইট সাইডৰ পৰা চালে 1 2 3 4 5 6 2 নম্বৰ পজিশনত আছে ব্ৰোমিনটো 3 নম্বৰ পজিশনত আছে ডাবল বন্ড 2 যোগ 3 5 গতিকে আমি তলৰ পজিশনটো ফলো কৰিম তলৰ পজিশনটো মতে 2 নম্বৰত আছে ব্ৰোমো ঠিক আছে নেক্সট কেটা কাৰ্বন আছে 6টা হেক্স
কোনটো পজিশনত ডাবল বন্ড আছে 3 নম্বৰ পজিশনত ডেশ ডেশ ইএনই এইটো হ'ব নামটো 2 ব্ৰমো হেক্স 3Ne yes next last example আজি কেইটা আছে ধৰা তাৰপিছত এইটা আছে এইটো নাম কোৱাচোন এইটো কোৱা 2-methyl butane 2-methyl butane yes চাৰিটা কাৰ্বন হয় ঠিকে আছে 2-methyl butane কেনেকৈ চোৱা এইখিটা এটা কাৰ্বন এইখিটা এটা চাৰিটা কাৰ্বন সো বিউটেনে আহিব ধৰা তললে এটা যেহেতু আছে এটো মানে কি হয় ন এইখিটা এটা C থাকিব মানে CH3 এটা গ্ৰুপ আছে তললে তাৰ মানে মিথাইল এটা আছে তললে এটা এলকাইল গ্ৰুপ আছে আমি পজিশন দিম ওপৰৰ পৰা চালে 1 2 3 4 এফালৰ পৰা চালে 1 2 3 4 কোনটো লম 2 নম্বৰ পজিশনটো লম তো এটো কি হ'ব 2 মিথাইল বিউটেন ঠিক আছে 2 মিথাইল বিউটেন yes গতিকে আজি আমি ইমানখিনিয়ে পঢ়ালো কাৰণ আমি নেক্সট মানে আৰু বেলেগ বেলেগ ফাংচনেল গ্ৰুপৰ ওপৰত ডিসকাস কৰিব লাগিব মিথাইল এলকাইল মানে এলকাইল গ্ৰুপখিনি ইমানলৈকে আছিলে নেক্সট আমি আৰু বেলেগ সব বিলাক থাকিলে যেনেকৈ হাইড্ৰক্সিল হক বা কিটোন এইবিলাক গোটেইবিলাকৰে আকৌ ৰুল থাকিব কিছুমান আজি এটো কাৰণে পঢ়োৱা নাই যে কাৰণ খেলিমেলি হৈ যাব সব লাষ্ট ক্লাছত হেনেকুৱা হৈছিলে আধাৰ ৰুল আজি পঢ়াব লগা হৈছে এটো কাৰণে নেক্সট ক্লাছত যাতে এটা ভিডিঅত কমপ্লিট কৰিব পাৰো এটো কাৰণে আজি মই ইমানতে শেষ কৰিছো নেক্সট আমি মঙ্গলবাৰ মানে আকৌ ক্লাছ কৰিম ঠিক আছে ওকে গুড নাইট এভৰিওয়ান